হিমন্ত চৰকাৰে কৈ আছে যেন এটা মিয়াত 200-300 বিঘা মাটি দখল কৰি বহি আছে। এইটো এটা মিছা কথা। ইয়াত অকল মিয়া মানুহ না, হিন্দু মানুহ আছে। আজিকালি হিন্দু মানুহ 200-300 বিঘা মাটি দখল কৰি বহি আছে। তো আমাৰ আজি ইয়াত মাটি আছে 5-6 বিঘা মাটি আছে। তো এইটো কথা কোৱা ৰং নহয়, ভালকৈ বুজি জানি মেলি তাৰ পাছত যিকোনো সিদ্ধান্ত ল'ব লাগিছিলে। এনেকৈ ডাইৰেক্টলি একচেপ্ট কৰাটো ভাল হোৱা নাই। আমাৰ মনত বহুত দুখ আছে, বহুত হেৰি আছে। আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আমি কৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। আজি এইফালে চাওক, আমাৰ ঘৰ দুৱাৰৰ অৱস্থা কেনেকৈ হৈ আছে। কিন্তু এইফালে চাব পাৰে, গোটেই চব ভাঙি মেলি নিজৰ ঘৰ চৰ ভাঙি নিজে হেৰি কৰি ইয়াৰ পৰা যাব লগা হৈ আছে। তো আজি চৰকাৰক আমি ভোট দি দিছোঁ, বহুত টাইম কৰি এতিয়া আমি ভোট দি চৰকাৰক পাছ কৰিছোঁ। আজি সেইটো চৰকাৰে আমাক কোনো ধৰণৰ এটা হেল্প কৰা নাই, কোনো ধৰণৰ এটা হেৰি কৰা নাই। আপোনালোকে এইটো চাওক, ইমান কষ্ট ঘৰ, ইমান কষ্ট হেৰি চব ভাঙি মেলি ইয়াৰ পৰা যাব লগা হৈ আছে।